আপোনালোকে শুনিবলৈ পায়, বিৰোধীৰ পৰা তাৰো বহুত কিবা কিবি শুনিবলৈ পায়। এতিয়া বদৰুদ্দিন সাহেবে হাৰিলে, যিজনৰ লগত হাৰিলে তেখেতৰ নিজৰ ল'ৰাজনে নিজৰ সমষ্টিৰ পৰা কেনেকৈ হাৰিলে বা পৰাজয় বৰণ কৰিলে আপোনালোকে নিজে চালে, অসমৰ গোটেই জনসাধাৰণে চাইছে। গতিকে সেইবিলাক কথা আচলতে মিছা কথা, তাত কোনো ভিত্তি নাই। আমি আৰু নতুন কৰি সাংগঠনিক দিশত ভালকৈ নতুনকৈ আমি জাগ্ৰত হৈ আছোঁ। আমাৰ দলীয় যিসকল কৰ্মী আছে তেখেতসকলে উৎসাহ উদ্দীপনা পাই আছে, আৰু আমি এই ক্ষেত্ৰত বদৰুদ্দিন আমাৰ হৰিৰ লগত, আমাৰ মূল সভাপতিৰ লগত আলোচনা চলি আছে। তেখেতে আৰু নতুন উদ্যমে কাম আৰম্ভ কৰিব বুলি আৰু ৰাজ্যৰ লগত সম্পৰ্ক ৰাখিব বুলি জনাই দিছে। বিধায়ক অখিল গগৈয়ে কৈ আছে যে ইউডিএফ দল আছে মুছলমানৰ দল, যেনেকুৱা বিজেপি হিন্দুসকলৰ দল বুলি কৈ আছে। আজি ইউডিএফ দল কেৱল মুছলমানসকলৰ কাৰণে দল। ইউডিএফ দল ধৰক, মই আজি নতুনকৈ এই আমাৰ দক্ষিণ কামৰূপ জিলা সভাপতি হৈছোঁ, কিন্তু ইউডিএফ সম্পৰ্কেতো বহুত দিনৰ পৰাই জানো। 2005 চনত আৰম্ভ হৈছিল ইউডিএফ দল। তেতিয়াতো আমি দেখা নাই যে অকল মুছলমানৰ কাৰণে কৈছে। আজি বদৰুদ্দিনৰ বিষয়ে যিবিলাক সমালোচনা চলি আছে, তেখেতৰ ইনষ্টিটিউটত গ'লেতো গম পায় কিমান হিন্দু মানুহ IAS অফিচাৰ হৈছে, IPS হৈছে, ডাক্তৰ ইঞ্জিনিয়াৰ হৈ আছে। তাতে আপোনালোকেতো বহুত সমালোচনা কৰিছিলে, সাংবাদিকসকলেও কৰিছিলে, বাহিৰা মানুহও কৰিছিলে, আৰু বিৰোধী ৰাজনৈতিক দলসকলেও কৰিছিলে। AGP আৰু AGP BJP কংগ্ৰেছেও তেখেতক সমালোচনা কৰিছে। কিন্তু যেতিয়া তাত দেখা পায় যে নাই, ইয়াততো অকল মুছলিম মানুহ নাই, বিভিন্ন জাতি ধৰ্ম গোষ্ঠীৰ মানুহ আছে, তেওঁ কিমানখিনি উপকাৰ কৰি আছে, গৰীব মানুহখিনিক বেছিকৈ চাই আছে। গতিকে সেই ক্ষেত্ৰত আমি আপোনালোকক বুজোৱাৰ কোনো প্ৰয়োজন নাই, বোধহয় জানেই তেখেতে কোনো জাতি ধৰ্ম লৈ নাথাকে। আটাইখিনি জাতি ধৰ্ম অসমৰ যিসকল মানে নিম্নবিত্তিৰ মানুহ আছে তেওঁলোককে আচলতে তেওঁ সহায় কৰে। আগন্তুক বিধানসভাটো 26ত হ'ব। গতিকে আমাৰ দলে বা আমাৰ হাইকমাণ্ডে যেনেকুৱা ধৰণৰ নিৰ্দেশ দিয়ে সেইমতে আমি কাম কৰি যাম। এতিয়া কিমানখিনি ছাকচেছ হ'ম সেইটো আমাৰ কামেই হয়তো, বা পাব্লিক জনসাধাৰণৰ সমৰ্থনে তেতিয়া সেইটো নিৰ্ধাৰিত কৰিব। গণতান্ত্রিক মোর্চা দলৰ দক্ষিণ কামৰূপ জিলা সমিতি গণতান্ত্রিক মোর্চা দলৰ দক্ষিণ কামৰূপ জিলা সমিতি